নলবাৰীত বিশ্ব ৰেকৰ্ডছ দিৱস উদযাপন ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ নলবাৰী জিলা শাখাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা 3 দিনীয়াকৈ বিশ্ব ৰেকৰ্ডছ দিৱস উদযাপনৰ আয়োজন কৰা হয়। প্ৰথম দিনা পুৱা ৰেড ক্ৰছৰ পতাকা উত্তোলন কৰে ভাইচ চেয়াৰমেন প্ৰমোদ তালুকদাৰে। ৰেড ক্ৰছৰ জনক হেনৰী ডুনান্টৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কোষাধ্যক্ষ দীপক বাজাজ, নলবাৰী উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বনদীপ ডেকা আৰু নলবাৰী পৌৰসভাৰ সভাপতি জয়শ্ৰী তালুকদাৰে। মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাৰ উপস্থিতিত বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে অনুষ্ঠিত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ৰেড ক্ৰছৰ লক্ষ্য উদ্দেশ্য কাৰ্যপন্থাৰ ওপৰত বিতং আলোকপাত কৰে কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামীয়ে। আলোচনা চক্ৰত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ মাধৱ ৰাজবংশী আৰু নলবাৰী কলেজৰ অধ্যক্ষ ডক্টৰ কমল নয়ন পাটোৱাৰীয়ে। লগতে ৰেড ক্ৰছত সেৱা আগবঢ়োৱা প্ৰাক্তন বিষয়ববীয়া সুনীল ভূষণ চৌধুৰী আৰু খগেন কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে কাইলৈ শুকুৰবাৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। বিশ্ব ৰেড ক্ৰছ দিৱস আৰু বিশ্ব ৰেড ক্ৰছ দিৱস উপলক্ষে নলবাৰী জিলা সমিতিৰ ফালৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচীৰে ৰেড ক্ৰছ দিৱস পালন কৰিছোঁ। আজি আলোচনা চক্ৰৰ মাজেৰে মানৱতাৰ কাৰণে কি ধৰণে কাম কৰিব লাগে, দুৰ্যোগৰ সময়ত সমাজৰ কাৰণে কি ধৰণে কাম কৰিব লাগে আৰু প্ৰতিটো মুহূৰ্তই ৰাষ্ট্ৰৰ সেৱাত, দেশৰ সেৱাত, বিশ্ববাসীৰ সেৱাত কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে আজি আমি ইয়াত যথেষ্ট সংখ্যক লোক গোট খাইছিলোঁ আৰু সুন্দৰভাৱে ৰাতিপুৱাৰ পতাকা উত্তোলন বা আলোচনা চক্ৰৰ মাজে আজিৰ দিনটো পালন কৰিলোঁ। অহা কাইলৈ আমি নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ৰেড ক্ৰছ ছ'চাইটিৰ উদ্যোগত আমি এক ৰক্তদান শিবিৰ কৰিছোঁ আৰু অহা পৰহি যজ্ঞভূমিত আমি জ্যেষ্ঠ নাগৰিকসকলৰ চিকিৎসা শিবিৰ এটা কৰিছোঁ, য'ত আমি যথেষ্ট সংখ্যক আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক তেওঁলোকৰ চিকিৎসাৰ সাহায্য বা বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা ইত্যাদিৰ কাৰণে আমি সজাগ কৰিম আৰু এই 3 দিনীয়া কাৰ্যসূচীৰে আমি এই বিশ্ব ৰেড ক্ৰছ দিৱস এইবাৰ পালন কৰিছোঁ। তাৰ লগে লগে আমি দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে আমি কিছু প্ৰশিক্ষিত যুৱক যুৱতীও সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিসকল উদ্যমী যুৱক যুৱতীয়ে এই ধৰণৰ দুৰ্যোগ প্ৰশমনৰ ট্ৰেইনিংসমূহ ল'ব খোজে তেওঁলোকক আমি আবেদন কৰিব দিছোঁ আৰু আমি খুব কম দিনৰ ভিতৰত ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত আলোচনা কৰি কিছু প্ৰশিক্ষণ কাৰ্যসূচী ল'ম, যাৰ জৰিয়তে আমি যিকোনো বিপদ, বানপানীৰ পৰা, ভূমিকম্পৰ পৰা, আজিৰ তাৰিখত যিটো যুদ্ধৰ পৰিৱেশ, এই ধৰণৰ বিভিন্ন সময়ত যাতে আমাৰ ল'ৰা ছোৱালীয়ে বিশ্ববাসীৰ কাৰণে সদায় কাম কৰি যাব পাৰে, মানৱতাৰ কাৰণে কাম কৰি যায়, সেই ধৰণৰ নিজকে প্ৰস্তুত কৰিবলৈ এক প্ৰশিক্ষণৰ ব্যৱস্থাও আমি কৰিম। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।